Dear students, welcome to Education Energy Vidyapit YouTube channel. আজি তোমালোকৰ কাৰণে হাফ ইয়াৰলি পৰীক্ষাৰ গোৱালপাৰা জিলাৰ তোমাৰ সায়েন্সৰ পেপাৰটো আলোচনা কৰিম। তাৰ 45টা এমচিকিউ আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। ইয়াৰ আগতে আমি নগাঁও জিলা, মাজুলী, নলবাৰী আৰু কামৰূপ তোমাৰ ৰুৰেল যিটো ডিষ্ট্ৰিক্ট আছে এই কুৱেশ্যনখিনি আমি 45টা এমচিকিউ আলোচনা কৰিছো। আৰু ইয়াৰ যদি তোমালোকৰ পিডিএফটো প্ৰয়োজন হয় তেনেহলে গাইডেন্স উইথ ইবি নামৰ এটা হোৱাটছএপ গ্ৰুপ আছে, সেইটোত জইন হৈ লোৱা। আৰু সেই গ্ৰুপটো তোমালোকে ক'ত পাবা? ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত আৰু ফাৰ্ষ্ট কমেণ্টত তোমালোকক এইখিনি বস্তু পিন কৰি দিয়া হ'ব, তাৰ পৰা জইন হৈ লোৱা। ইয়াৰ উপৰিও আমাৰ ইয়াত কণ্টেক্ট নাম্বাৰটো দিয়া আছে, এই কণ্টেক্ট নাম্বাৰত তোমালোকে আমাক মেছেজ দিব পাৰা, আমি তোমালোকক এড কৰি দিম। নিজৰ নামটো আৰু নিজৰ ডিষ্ট্ৰিক্টটো দিবা, আমি তোমালোকক এড কৰি দিম। ঠিক আছে, বলা দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰো। ইয়াত চোৱা, প্ৰথম কুৱেশ্যনটো দিয়া আছে 2kbr প্লাছ BAI2, এইটো চি নহয় কিন্তু হা, চি নহয়, এইটো চি নহয়, BAI2। মই মানে অসমীয়া মাধ্যমৰ কুৱেশ্যনখিনি লিখিছো যে অলপ মিষ্টেক হৈছিল, এইটো বুজি ল'বা। চোৱা বিক্ৰিয়াটো কি দিয়া আছে, 2kbr প্লাছ BAI2 goes to কি হৈছে 2ki প্লাছ BAR2, হয় নে নাই? চোৱা এইটো কি বিক্ৰিয়াৰ, কি কৈছে যে এইটো কোনটো বিক্ৰিয়াৰ উদাহৰণ। ইয়াত চোৱা আয়নৰ এক্সচেঞ্জ হৈছে, গতিকে এইটো হ'ব কি, যিটো দ্বি অপহৰণ বিক্ৰিয়া সেইটো হ'ব। কাৰণ কি চোৱা, কে আয়ক লৈ গুচি গ'ল আৰু বিয়ে বিআৰটোক লৈ গুচি গ'ল। গতিকে এই বিক্ৰিয়াটো কি বুলি কোৱা হয়, যে যিটো আয়নৰ বিনিময় ঘটে এইটো কি বুলি কোৱা হয়, দ্বি অপহৰণ বিক্ৰিয়া। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ো। দ্বিতীয় নম্বৰ কুৱেশ্যনত কোৱা হৈছে কাৰ্যকলাপত নিৰ্গত হোৱা মুগা বৰণীয়া ধোঁৱা এক্স খিনি হ'ল। চোৱা এই ক্ষেত্ৰত তোমালোকৰ যিটো এক্স দিয়া আছে, এই কাৰ্যকলাপটো যদি মন কৰো আমি, চোৱা এই ক্ষেত্ৰত চোৱা এইটো বাৰ্ণাৰ হয় নে নাই, এইটো বাৰ্ণাৰ। এই বাৰ্ণাৰ ওপৰত এটা টেষ্ট টিউব ৰাখিছে, হয়, তাত লেড নাইট্ৰেট গৰম কৰিছে আৰু তাৰ পৰা যিটো ধোঁৱা ওলাইছে, ঠিক আছে, সেই ধোঁৱাটো কি বৰণৰ গৈছে, মুগা বৰণৰ গৈছে। এতিয়া সেই ধোঁৱাটো কি হ'ব, সেইটো আমাক কোৱা হৈছে, হয়। এতিয়া চোৱা, যদি আমি এইটোৰ বিক্ৰিয়াটো লিখো, কেনেকে লিখিম? এই ক্ষেত্ৰত আমি বিক্ৰিয়াটো এনেকে লিখিম, ধৰা 2PbNO3 হয় নাই, তাত আমি কি দিম, তাপ দিম, হয়। তাপ দিয়াৰ পিছত কি কি উৎপন্ন হ'ব? উৎপন্ন হ'ব 2PbO প্লাছ, উৎপন্ন হ'ব 4NO2 আৰু কি উৎপন্ন হ'ব? অক্সিজেনটো উৎপন্ন হ'ব। গতিকে এই NO2 যিটো আছে, ঠিক আছে, এই NO2 যিটো আছে, এই NO2 টো হ'ব কি, তোমাৰ মুগা বৰণীয়া ধোঁৱা। গতিকে অপশ্যন ডি যিটো আছে, অপশ্যন ডি টো হ'ব কি, কাৰেক্ট এনসাৰ হ'ব। 3 নম্বৰ কুৱেশ্যনত কোৱা হৈছে শিথিলিত চূণৰ আন এটা নাম কি? শিথিলিত চূণৰ আন এটা নাম কি? কেলছিয়াম হাইড্ৰক্সাইড। কেলছিয়াম হাইড্ৰক্সাইড, Ca কি হ'ব, OH2, হয়, এইটো হ'ব কি, কেলছিয়াম হাইড্ৰক্সাইড। ক্লিয়াৰ হ'ল? 4 নম্বৰ কুৱেশ্যনটোত দিয়া আছে উক্তি এছাৰচন, উক্তি মানে কি, এছাৰচন, হয় নাই। আমি খাদ্যবস্তু বায়ুৰোধক পাত্ৰত ৰাখো, মানে বায়ুৰোধক মানে কি, বায়ু সোমাব নোৱাৰা বা বায়ু বন্ধ পাত্ৰত ৰাখো। ৰিজনত দিয়া আছে তেল অব্লিক চৰ্বি থকা খাদ্য বস্তুবোৰ দুৰ্গন্ধ হৈ পৰে আৰু তাৰে গোন্ধ আৰু স্বাদ পৰিৱৰ্তিত হয়। এই ক্ষেত্ৰত চোৱা, এ আৰু বি, এ আৰু আৰ যিটো আছে, এছাৰচনৰ ৰিজন এ আৰু বি, এই দুয়োটা এ আৰু আৰ, এই দুয়োটা কি, কাৰেক্ট। গতিকে অপশ্যন যিটো বি আছে, বি অপশ্যনটোত চোৱা, এ আৰু আৰ দুয়োটাই শুদ্ধ দিয়া আছে। কাৰণ কি, আমি বায়ুৰুদ্ধ পাত্ৰত ৰাখো, এইটো ৰাইট। আকৌ তেল বা চৰ্বিত খাদ্য বস্তুবোৰ যদি জাৰিত হৈ যায় তেনেহলে দুৰ্গন্ধ হয়, খাদ্যৰ স্বাদটো নষ্ট হৈ যায় বা তোমাৰ গোন্ধটো পৰিৱৰ্তন, বেয়া গোন্ধ ওলাই, এইটো কোৱা হৈছে। গতিকে অপশ্যন 4 নম্বৰ অপশ্যনটো কি হ'ব, বি অপশ্যন হ'ব। 5 নম্বৰত কোৱা হৈছে শোষণ কেনেধৰণৰ বিক্ৰিয়া? শোষণত আমি জানো যে শোষণত সদায় তাপৰ উৎপন্ন হয়, আৰু যিটো বিক্ৰিয়া তাপৰ উৎপন্ন হয় কি বুলি কোৱা হয়, তাপবৰ্জি বিক্ৰিয়া বুলি কোৱা হয়। গতিকে অপশ্যন এ কাৰেক্ট হ'ব। 6 নম্বৰত কোৱা হৈছে তলত দিয়া দ্ৰৱবোৰ pH-ৰ মানৰ লগত মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা। এই ক্ষেত্ৰত চোৱা, এ দিয়া আছে, এৰ পৰা ডি লৈ দিয়া আছে আৰু এইফালে 1 পৰা 4 লৈ দিয়া আছে। এই ক্ষেত্ৰত আমাৰ যিটো পাচক্ৰ, এই পাচক্ৰ সদায় 1.2 হয়, ঠিক আছে। কাৰণ কি, এচিড, বেছিকৈ এচিডিটি হয়। তাৰপিছত যিটো আমাৰ নেমুৰ ৰস আছে, নেমুৰ ৰসটো হয় 2.2, কাৰণ কি এইটো এচিড হয়। তাৰপিছত মেগনেছিয়ামৰ দুগ্ধ যিটো আছে, মেগনেছিয়ামৰ দুগ্ধটো হয় তোমাৰ 10 pH ৰ মান 10 হয়। আৰু ছডিয়াম হাইড্ৰক্সাইডটো মানে তীব্ৰ ক্ষাৰ, গতিকে তীব্ৰ ক্ষাৰ হলে কি হয়, 14 হয়। কাৰণ কি pH-ৰ ৰেটটো কিমান, 0 to
কিমান 14 হয় নে নাই, আৰু 7 টো কি নিউট্ৰেল হয় এইখিনি কথা নিশ্চয় গম পোৱা। এতিয়া চোৱা মিলিছে কোনটো, একটো মিলিছে কাৰ লগত, একটো মিলিছে 4 লগত হয়, দুইটো মিলিছে 3 লগত, আৰু চিটো মিলিছে কাৰ লগত, তোমাৰ 1 লগত, আৰু দুইটো মিলিছে 2 লগত। চোৱা অপচন তোমাৰ এ 3 লগত মিলিছে নেকি, চোৱা 3 লগত মিলিছে, বি 4 লগত মিলিছে, চি কাৰ লগত মিলিছে, 1 লগত মিলিছে, আৰু ডি কাৰ লগত মিলিছে, 2 লগত মিলিছে। গতিকে ইয়াৰ অপচনটো হ'ব কি, এই অপচনটো কাৰেক্ট আনসাৰ হ'ব। ঠিক আছে, এতিয়া চোৱা 7 নম্বৰ কুৱেশ্যনটোত যদি আমি যাওঁ, যেতিয়া ACL ৰ লগত নীলা লিটমাছ যোগ কৰা হয়, চোৱা ACL লগত নীলা লিটমাছ মানে কি, ACL মানে কি এচিড হয় নাই, এচিডৰ লগত যদি আমি নীলা লিটমাছ যোগ কৰো তেতিয়া কি হয়, এচিডে ৰঙা লিটমাছ নীলা কৰা হয়। গতিকে কি হ'ব, অপচন বি টো হ'ব কি কাৰেক্ট আনসাৰ হ'ব। তাৰপিছত প্লাষ্টাৰ অফ পেৰিছ কিহেৰে প্ৰস্তুত কৰা হয়, প্লাষ্টাৰ অফ পেৰিছ যদি আমি জিপচামেৰে প্ৰস্তুত কৰো, জিপচামৰ লগত পানী প্লাছ কৰিলে প্লাষ্টাৰ অফ পেৰিছটো আমি বনাব পাৰো। হয়, 9 নম্বৰ কুৱেশ্যন কোৱা হৈছে পৰুৱাৰ শুঙত তলৰ কোনটো এচিড থাকে, মিথানয়িক এচিড থাকে পৰুৱাৰ শুঙত। ঠিক আছে, আৰু চাবা তোমালোকৰ যিটো এচিড ক্ষাৰ আৰু লৱণ এইটো চেপ্টাৰত এটা তালিকা দিয়া আছে, তাত কাৰ কি কি এচিড আছে, বিলাহীত কি এচিড আছে, তোমাৰ তেঁতেলী টেঙাত কি কি এচিড আছে, প্লাছ তোমাৰ যিখিনি বস্তু আছে আৰু বহুতখিনি বস্তু আছে, সেই গোটেইখিনি বস্তুত কি কি এচিড আছে, এই গোটেইখিনি এচিড এটা লিষ্ট তোমালোকৰ দিয়া আছে, এইটো ভালকে চাবা। তাৰপিছত NCERT বুকত সেইখিনি বস্তুটো পাই যাবা, সেই তালিকাটো পাই যাবা, আৰু যদি নোপোৱা মই এইখিনি দেখুৱাই দিম। তাৰপিছত চোৱা 10 নম্বৰ কুৱেশ্যনত কোৱা হৈছে NaOH দ্ৰব্য এটাৰ 10 ml HCl দ্ৰব্য এটাৰ 8 ml সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰিলে যদি আমি একেটা NaOH ৰ 20 ml তেতিয়া তেন্তে এইখিনি প্ৰভাৱিত কৰিব লগা HCl ৰ দ্ৰব্যৰ পৰিমাণ কিমান। চোৱা এইটো কুৱেশ্যন তোমালোকৰ NCERT বুকত অলৰেডি দিয়া আছে, আৰু এই কুৱেশ্যনটো প্ৰায় 2-3টা ডিষ্ট্ৰিক্টত আহিছে, গতিকে এইটো ভালকে চাবা। এইটো 16 ml হ'ব। 11 নম্বৰ কুৱেশ্যনত কোৱা হৈছে মৌল Cl2 সংকেতৰ ক্লৰাইড গঠন কৰিছে, ই উচ্চ গলনাংকযুক্ত এটা এটা গোটা পদাৰ্থ। মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা আটাইতকৈ বেছি। চোৱা এই ক্ষেত্ৰত আমাক দিয়া আছে XCl, হয় নে নাই, এই ক্ষেত্ৰত কি দিয়া আছে, XCl দিয়া আছে, কালাৰটো চেঞ্জ কৰি লৈছো, XCl টো দিয়া আছে। আমি জানো এই এক্সৰ যিটো বেলেঞ্চ যোজ্যতা এইটো কিমান হ'ব লাগিব, 2 হ'ব লাগিব। যে এই ক্ষেত্ৰত চোৱা সোডিয়ামৰ 1 হয় নে নাই, মেগনেছিয়ামৰ 2, এলুমিনিয়ামৰ 2, এই ক্ষেত্ৰত চোৱা যিহেতু 2 ওলাব লাগিব, 2 দি দিছে, গতিকে যিটো মেগনেছিয়াম অপচন বি টো হ'ব কি কাৰেক্ট আনসাৰ। ঠিক আছে, অলপ কনচেপচুৱেল বস্তুটো ভালকে বুজিব লাগিব। আৰু তাৰপিছত 12 নম্বৰটোলৈ আহা, যে তলৰ কোনটো ডবৰ্ণ ট্ৰায়েড নহয়। এই ক্ষেত্ৰত চোৱা ডবৰ্ণ ট্ৰায়েড নহয় বুলি কোৱা হৈছে, আমি জানো এই 3ৰ ডবৰ্ণ ট্ৰায়েড হয়, কিন্তু এইটো নহ'ব, গতিকে অপচন বি টো কাৰেক্ট আনসাৰ। আৰু এই কুৱেশ্যনটো তোমালোকৰ এই তোমাৰ এটা ডিষ্ট্ৰিক্টত আহিছে, আৰু সেই ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ পৰা প্ৰায় 2টা ডিষ্ট্ৰিক্টত এই কুৱেশ্যনটো আহিছে, গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। কোনটো মৌল অষ্টক্ষুদ্ৰটো পৰ্যন্তহে প্ৰযোজ্য পোৱা গৈছিল। চোৱা এই ক্ষেত্ৰত যিটো কেলছিয়াম, এই কেলছিয়াম লৈকেহে অষ্টক্ষুদ্ৰটো মানে ঠিক ঠাক আছিল, তাৰপিছত অষ্টক্ষুদ্ৰটো ঠিক ঠাক হোৱা নাছিল, গতিকে কোনটো মৌললৈ আহিছিল, কেলছিয়াম মৌললৈকে ঠিক ঠাক আছিল। এইটো তোমাৰ মেণ্ডেলিভৰ যিটো তালিকা আছে, নিউটনৰ অষ্টসূত্ৰ যিটো আছে, সেই অষ্টসূত্ৰত তোমাৰ এই তালিকাটো দিয়া আছিল, এই কেলছিয়ামলৈকেহে ঠিক ঠাক আছিল তালিকাখন, তাৰপিছত সেইখিনি পাজল আছিল। আৰু তাৰপিছত কোন আহিছিল, মেণ্ডেল আহিছিল, হয় নাই, মেণ্ডেলিভ যিটো পৰ্যায়ৰ তালিকা সেইটো প্ৰদান কৰা হৈছিল, তাতো অলপ খেলি মেলি দেখা গৈছিল। গতিকে মন ৰাখিবা যে নিউটনৰ যিটো অষ্টসূত্ৰ হয়, অষ্টসূত্ৰ তাত কোনটো আছিল, কেলছিয়ামলৈকে ঠিক ঠাক আছিল। মেণ্ডেলিভৰ সময়ত আৱিষ্কৃত হোৱা মৌলৰ সংখ্যা কিমান আছিল, 63টা মৌলৰ সংখ্যা আছিল। আৰু 56 কাৰ আছিল, 56টা আছিল কাৰ, এই তোমাৰ নিউটনৰ আছিল। ঠিক আছে, ইয়াৰ পিছত আহা তলৰ কোনটো ধাতুকল্প উদাহৰণ নহয়। ধাতুকল্পৰ পৰা এটা কুৱেশ্যন তোমাৰ এই নগাঁও ডিষ্ট্ৰিক্টতো আহিছিল, তোমালোকৰ কুৱেশ্যনটো আহিছে গোৱালপাৰাত। এতিয়া চোৱা ইয়াত আমি জানো এই যিটো এলুমিনিয়াম এইটো ধাতু হয়, হয় নে নাই, কিন্তু এইটো ধাতুকল্প নহয়, ধাতুকল্প হ'ব এই 3টা, এইটো ধাতুকল্প নহয়, গতিকে ডি যিটো আছে এলুমিনিয়াম, এইটো হ'ব কি তোমাৰ এনসাৰ। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ, চোৱা
ইয়াত পৰিপুষ্টি দিয়া হৈছে, নিউট্ৰিশ্যন নাই। আমাৰ কিডনী দুটা নিউট্ৰিশ্যন কামত নালাগে, শ্বসনতো কামত নালাগে। ৰেচন যিটো মানে আমি খোৱা পানীবোৰ আমি ৰেচন কৰি ওলাব লাগে, সেইটোত ৰেচনতহে ব্যৱহাৰ হয়। গতিকে ৰেচন এটা অংশ হয়। গতিকে 16 নম্বৰ কুৱেশ্যনটো কি হ'ব? চি হ'ব, এনচাৰ চি হ'ব। খাদ্যনলীৰ কোনটো অংশ হজম হোৱা খাদ্য শোষণ কৰা হয়? এইটো ভালকে মনত ৰাখিব, ক্ষুদ্ৰান্তত তোমাৰ খাদ্য বস্তুখিনি শোষণ হয়, হজম হোৱা খাদ্য বস্তুখিনি শোষণ হয়, ঠিক আছে। তলৰ খালী ঠাই পূৰণ কৰা। চ' এই খালী ঠাই ইয়াত দিয়া আছে তোমাৰ যিটো সালোক সংশ্লেষণত এই বিক্ৰিয়াটো দিয়া আছে। এই ক্ষেত্ৰত চোৱা, আমি জানো যে ইয়াত গ্লুক'জ উৎপন্ন হ'ব। কি উৎপন্ন হ'ব? গ্লুক'জ। এতিয়া গ্লুক'জৰ সংকেতটো কি? গ্লুক'জ সংকেতটো হ'ল C6H12O6। গতিকে এ হ'ব কি? কাৰেক্ট এনচাৰ, ঠিক আছে। 19 নম্বৰত দিয়া আছে গ্লুক'জৰ বংগন গতি পাইৰুভেটলৈ পৰিৱৰ্তন হয়। ক'ত সংঘটিত হয়? গ্লুক'জ ভাঙি ক'ত হয়? কোষৰ কোষ পৰহত। এই কথাটো ভালকে মনত ৰাখিবা, ঠিক আছে। আৰু অক্সিজেনৰ উপস্থিতিত যদি আমি তোমাৰ এই পাইৰুভেট অণুটো ভাঙে, সেইটো ক'ত হয়? মাইটকণ্ড্ৰিয়াত হয়। কিন্তু কোৱা হৈছে যে গ্লুক'জৰ বংগন গতি পাইৰুভেটলৈ পৰিৱৰ্তিত হয় ক'ত? কোষৰ কোষ পৰহত হয়, ঠিক আছে। 20 নম্বৰ দিয়া আছে কাহৰ চিত্ৰৰ পৰা এক চিনাক্ত কৰা। কাহৰ চিত্ৰত এই চিত্ৰৰ পৰা এক চিনাক্ত কৰিব লাগে। মানে এই যিটো ঠাই আছে, এই ঠাইটোৰ নাম কি? এই ঠাইটোৰ নাম কি? এই ঠাইটোৰ নাম হ'ল চোৱা কি? পত্ৰৰন্ধ্ৰ, ঠিক আছে। পত্ৰৰন্ধ্ৰ এই ঠাইটোৰ নাম। আৰু 21 নম্বৰ কুৱেশ্যনত কোৱা হৈছে মানৱ দেহত শ্বাস প্ৰক্ৰিয়াৰ দ্বাৰা বায়ু সেৱন কৰা ক্ৰমটো সজাব লাগে। চোৱা, আমাৰ যিটো ফাৰ্ষ্টত নাসৰন্ধ্ৰ মানে নাকৰ ভিন্দাৰে বায়ু সোমায়, তাৰপিছত ফেৰিংছত যায়, তাৰপিছত ডেৰিংছত যায়, তাৰপিছত শ্বাসনলীয়েদি বায়ুমোনালৈ সোমাই যায়, ঠিক আছে। এই ক্ৰমটোহে শুদ্ধ হ'ব, যিটো চি হ'ব শুদ্ধ। আৰু এই কুৱেশ্যনটো প্ৰায় 3টামান ডিষ্ট্ৰিক্টত দিয়া হৈছে। 22 নম্বৰত চোৱা কি? বেছিভাগ কোষীয় প্ৰক্ৰিয়াত কোষীয় মুদ্ৰা হৈছে কি? এটিপি। তোমালোকে নিশ্চয় এইটো গম পোৱা, এটিপি। 23 নম্বৰত কোৱা হৈছে দুটা নিউৰনৰ মাজৰ খালী ঠাইটোক কি বুলি কোৱা হয়? চোৱা, চাইনেপছ বুলি কোৱা হয়, হয়নে নাই? দুটা নিউৰনৰ মাজত যিটো খালী ঠাই, সেইটো কি বুলি কোৱা হয়? চাইনেপছ বুলি কোৱা হয়। তাৰপিছত চোৱা, প্ৰদীপধনু উপাদানৰ ক্ষুদ্ৰক্ৰমটো চোৱা। এই কুৱেশ্যনটো প্ৰায় 3টা ডিষ্ট্ৰিক্টত দিয়া হৈছে। আৰু যিখিনি আমি সলিউশন কৰিম তাত পালে কৈ দিম। এই ক্ষেত্ৰত চোৱা, আমাৰ যিটো ডি অপশ্যন আছে, ফাৰ্ষ্টত আমি বস্তু এটা প্ৰদীপধনু, মইতো NCERT এক্সপ্লেনেশ্যনো কৰিছো নগাঁও ডিষ্ট্ৰিক্টৰ যিখন পেপাৰ আছিল তাত। গতিকে সেই ভিডিঅ'টো আমি ডেছক্ৰিপশ্যন বক্সত দি দিম, চাই ল'বা। গতিকে চোৱা, এই ক্ষেত্ৰত যিটো গ্ৰাহক আছে, সেই গ্ৰাহকে ফাৰ্ষ্টত ছিগনেলটো লৈ সংজ্ঞাবাহী নিউৰনলৈ পঠিয়ায়। সংজ্ঞাবাহী নিউৰনে স্নায়ুৰঞ্জুত পঠিয়ায়, আৰু স্নায়ুৰজ্জুৱে কি কৰে? আমাৰ যিটো আজ্ঞাবাহী নিউৰনলৈ পঠিয়ায়, আৰু আজ্ঞাবাহী নিউৰনে আমাৰ যিটো কাৰ্যকৰী পেশী আছে, সেই পেশীত পঠিয়ায়, আৰু তাৰপিছত ধৰা গৰম বস্তু যদি আমি হাত দিওঁ, তেনেহ'লে আমি হাতটো লৈ আহোঁ, ঠিক আছে। গতিকে এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। এইটো এটা ছবিৰ দ্বাৰা বুজোৱা হৈছিল। মই NCERT সলিউশ্যন যেতিয়া কৰাইছিলো নগাঁও ডিষ্ট্ৰিক্টৰ এক্সপ্লেনেশ্যন যেতিয়া কৰিছিলো, তাত মই এইটো ভালকে দেখুৱাইছো। এই ভিডিঅ'টো ভালকে চাই ল'বা, ঠিক আছে। তাৰপিছত চোৱা, 25 নম্বৰ কুৱেশ্যনটোত সূৰ্যৰ পথ অনুযায়ী সূৰ্যমুখীৰ গতিৰ কাৰণ কি? চোৱা, সূৰ্যৰ ফালে যিটো আগুৱাই গৈছে, সূৰ্যৰ গতি, সেইটো কি হ'ব? পোহৰণৰ বেগ, হয় নে নাই? এইটো উদ্ভিদৰ এটা চলন হয়, ঠিক আছে। তাৰপিছত মানুহৰ উৎপত্তি হৈছিল ক'ত? তোমালোকে নিশ্চয় জানা, আফ্ৰিকাত, ঠিক আছে। তলত দিয়া 3টা চিত্ৰ নিৰীক্ষণ কৰা, কোনটো দিশ সম্বন্ধীয় চৰণ গতি? চোৱা, এই ক্ষেত্ৰত যিটো চি অপশ্যন দিয়া আছে, এইটো চোৱা, শিপাবোৰ তলফালে গৈ আছে আৰু গছৰ ওপৰ ভাগটো ওপৰ ফালে গৈ আছে। এইটোহে শুদ্ধ চলন। চোৱা, এই ক্ষেত্ৰত গছৰ শিপাবোৰতো ওপৰ ফালে যাব নোৱাৰে, হয় নে নাই? আকৌ চোৱা, এই এ নম্বৰ চিত্ৰটোত গছৰ শিপাও তলফালে গৈ আছে, গছৰ ঢাল পাতবোৰ তলফালে গৈ আছে, এইটো ৰং। আৰু এইটো কি? গছৰ শিপাবোৰ ওপৰ ফালে গৈ আছে, তোমাৰ গছৰ ডাল পাতবোৰ ওপৰ ফালে গৈছে, এইটো ৰং। চোৱা, এই ক্ষেত্ৰত যিটো আমাৰ চি নম্বৰ চিটটো দিয়া আছে, ইয়াত গছৰ শিপাবোৰ তলফালে গৈ আছে আৰু পাতবোৰ ওপৰ ফালে গৈ আছে। আৰু এইটো আমাৰ আমি গছবোৰ চাই আছো, গম পাই আছো। গতিকে কি হ'ব? অপশ্যন যিটো ডি আছে, এই চিটো হ'ব কি? কাৰেক্ট আনচাৰ হ'ব। 28 নম্বৰত চোৱা, শুদ্ধ উত্তৰ বাছি উলিওৱা। শুদ্ধ উত্তৰটো বাছি ওলাব লাগে। এছাৰচন আৰু ৰিজন মানে উক্তি আৰু যুক্তিৰ প্ৰশ্ন এইবোৰ ভালকে চাব লাগিব। চোৱা, থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিৰ্ধাৰণ কৰে, এইটো ৰাইট, হা। কাৰণটো দিয়া আছে বা ৰিজনটো দিয়া আছে, ইয়াৰ অভাৱত ডায়েবেটিছ ৰোগ হয়। চিন্তা কৰাচোন, থাইৰয়ড গ্ৰন্থিয়ে যেতিয়া থাইৰক্সিন হৰমন নিঃসৰণ নকৰে, তেতিয়া কি বেমাৰ হয়? গড়ৰ বেমাৰ হয়, হয় নে নাই? মানুহৰ ডিঙি ফুলি যায়। কিন্তু ডায়েবেটিছ নহয়। ডায়েবেটিছ কিয়, কোনটো হৰমনৰ কাৰণে হয়? ইনচুলিনৰ কাৰণে, হয় নে নাই? গতিকে এইটো কি হ'ব? যিটো চি দিয়া আছে যে এ শুদ্ধ, এই উক্তিটো কিন্তু শুদ্ধ, কিন্তু
আৰ যিটো আছে মানে ডায়েবেটিছ বেমাৰ হয় এইটো নহয়, এইটো গড়ৰ বেমাৰ হয়, এইটো দিলে শুদ্ধ হ'লহেঁতেন। গতিকে আৰটো কি হ'ল অশুদ্ধ হ'ল, গতিকে চিটো হ'ব কি কাৰেক্ট এনচাৰ হ'ব। 29 নম্বৰ কুৱেশ্যনলৈ যাওঁ যে মটৰ মাহৰ বিশুদ্ধ গছ টি কেপিটেল টি লগত শুদ্ধ চাপৰ গছ স্মল টিৰ সংকৰণ কৰা হ'ল বা হয়, তেতিয়া F2 জোনত বিশুদ্ধ ওখ গছ আৰু বিশুদ্ধ চাপৰ গছৰ অনুপাত কি কি? চোৱা, যেতিয়া আমি টি আৰু স্মল টি যদি আমি ক্ৰছ কৰাও, ঠিক আছে, ক্ৰছ কৰাৰ পিছত F1 জোনত আমাৰ চাৰিটাই কি হ'ব ওখ গছ হ'ব, ঠিক আছে। তাৰ পৰা যদি আমি সেই ওখ যিবোৰ গছ ওলাই, সেই ওখ গছবোৰৰ পৰা যেতিয়া আমি ক্ৰছ কৰাও, সেইটো কি হ'ব আমাৰ F2 জোন হ'ব, ঠিক আছে। সেই F2 জোনত আমি তোমাৰ এটা বিশুদ্ধ পাম আৰু এটা বিশুদ্ধ ওখ পাম আৰু এটা বিশুদ্ধ চাপৰ পাম, গতিকে 1:1, ঠিক আছে। অপশ্যন চিটো হ'ব কি কাৰেক্ট এনচাৰ হ'ব। হ'ল। 30 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে মানুহৰ কেইযোৰ যৌন ক্ৰমজম থাকে? মানুহৰ যৌন ক্ৰমজম কেইযোৰ? মানুহৰ যৌন ক্ৰমজম মাত্ৰ এযোৰ হয়, মানে 23 নং ক্ৰমজম যিটো আছে সেইটো হ'ল ছেক্স ক্ৰমজম বা যৌন ক্ৰমজম। হ'ল। 31 নম্বৰ কুৱেশ্যনত কোৱা হৈছে বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণতে জড়িত? চোৱা, বিৱৰ্তনৰ লগত আমি মানুহ হয়নে নাই? পৰীক্ষাটো মানুহক লৈ আছে, ছাত্ৰ ছাত্ৰীক লৈ আছে, ছাত্ৰ ছাত্ৰী মানুহৰ অন্তৰ্ভুক্ত হয়নে নাই? গতিকে অপশ্যন এটো দিয়া আছে কি যে এজন চীনা স্কুলীয়া ছাত্ৰ, গতিকে অপশ্যন এটো হ'ব কি কাৰেক্ট এনচাৰ হ'ব। তাৰপিছত দিয়া আছে তলৰ কোনটো ব্ৰকলিৰ পূৰ্বপুৰুষ হয়? এতিয়া ব্ৰকলিৰ পূৰ্বপুৰুষ ক'ৰ পৰা হৈছে? বনৰীয়া বন্ধাকবিৰ পৰা ব্ৰকলিৰ সৃষ্টি হৈছে, হয়। এইটো তোমালোকে বংগতীৰ ক্ৰমবিকাশ চেপ্টাৰটোত পাই আহিছা। তাৰপিছত আহা 33 নম্বৰ কুৱেশ্যনটোত অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা? চোৱা, আমি জানো যে সদায় উত্তৰ লেন্স ব্যৱহাৰ কৰিম, হয়। সৰু সৰু আখৰ পঢ়িবলৈ কি কৰিম? উত্তৰ লেন্স ব্যৱহাৰ কৰিম। কাৰণ কি উত্তৰ লেন্সে থিয় আৰু ডাঙৰ প্ৰতিবিম্ব দিয়ে। এই ক্ষেত্ৰত চোৱা, আমাৰ ইয়াত ফকাচ বোৰ দি দিছে, হয়, কাৰণ ইয়াত উত্তৰ লেন্স মই কৈছো, কিন্তু ইয়াত উত্তৰ লেন্সটো দুটা আছে, হয় নে নাই? এটা আছে কিমান 50 চেণ্টিমিটাৰ আৰু এটা আছে 5 চেণ্টিমিটাৰ, হয়। এতিয়া আমি জানো যে তোমাৰ ফকাচ দৈৰ্ঘ্য যিটো কম সেইটোহে আমি ব্যৱহাৰ কৰিম আমি সৰু সৰু বস্তুবোৰ দেখিবলৈ। গতিকে কি হ'ব? অপশ্যন চিটো হ'ব কি কাৰেক্ট এনচাৰ। 5 চেণ্টিমিটাৰ যিটো উত্তৰ লেন্স আছে সেই লেন্সটো আমি ব্যৱহাৰ কৰিলেহে আমি ডিকচনেৰী বা অভিধানত থকা সৰু সৰু আখৰবোৰ আমি পঢ়িবলৈ পাম। হ'ল। তাৰপিছত আহা 34 নম্বৰ কুৱেশ্যনটোলৈ যে 32 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ দাপোন কৈছে, কিন্তু দাপোন এখনৰ ফকাচ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এই ক্ষেত্ৰত চোৱা, আমি জানো যে কি আৰৰ মান দিছে কিমান 32, হয়। এই ক্ষেত্ৰত আমি যদি ফকাচ দৈৰ্ঘ্য ওলাও কিমান F=r/2 হ'ব, হয় নে নাই? এই ক্ষেত্ৰত যদি আমি আৰৰ মান 32 দিওঁ, ইয়াত 2 দিয়া হৈছে, হয়। কিমান ওলাব? 16 ওলাব। 16 হৈছে, ঠিকেই আছে, কিন্তু ইয়াত কোৱা হৈছে উত্তল দাপোন, ঠিক আছে। অৱতল দাপোন কিন্তু কোৱা নাই। আমি জানো উত্তল দাপোনৰ সদায় পজিটিভ হয়, প্লাছ হয়। 16 আগত কি হ'ব? যোগ চিন হ'ব। চোৱা, ইয়াত 16 আগত যোগ চিন দি দিছে, আকৌ মাইনাছ আছে। এই মাইনাছ ক্ষেত্ৰত কাৰ হ'লহেঁতেন? অৱতল দাপোনৰ ক্ষেত্ৰত হ'ল, কিন্তু উত্তল দাপোন দিছে, গতিকে কিমান হৈছে? প্লাছ হৈছে। এই চিহ্ন কথাখিনি ভালকে বুজিব লাগিব। গতিকে অপশ্যন বিটো হৈছে কি কাৰেক্ট এনচাৰ হৈছে। হ'ল। 32 নম্বৰত কোৱা হৈছে কোনখন দাপোনে অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে? অৱতল দাপোনে অসৎ, থিয় আৰু বিবৰ্ধিত গঠন কৰে, ঠিক আছে। 36 নম্বৰ কুৱেশ্যনত কোৱা হৈছে যে কাষৰ চিত্ৰত লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ অৱস্থান ক'ত আছে? চোৱা, এই চিত্ৰটোত তোমাৰ দিয়া আছে কি ইয়াত প্ৰতিবিম্ব আৰু তোমাৰ লক্ষ্যবস্তুৰ অৱস্থান ক'ত ওলাব দিছে। চোৱা, এই চিত্ৰটোত যদি আমি চাওঁ, ইয়াত চোৱা প্ৰতিবিম্ব ৰাখিছে, লক্ষ্যবস্তু ৰাখিছে, হয়। মুখ্য অক্ষৰ, এইটো মুখ্য অক্ষৰ ওপৰত লক্ষ্যবস্তুটো ৰাখিছে এ বি, ঠিক আছে। চেম যেতিয়া প্ৰতিবিম্ব গঠন হৈছে, এনেকে পোহৰটো গৈছে, আকৌ এইফালে আহিছে, আহি এই যিটো চিত ৰাখিছিল, চিতে প্ৰতিবিম্বটো গঠন হৈছে, হয়। চি মানে কি? ভাঁজ কেন্দ্ৰ, হয় নে নাই? চোৱা, চিত ৰাখিছে, এইটো চিত ৰাখিছে লক্ষ্যবস্তুটো, চিতে প্ৰতিবিম্ব গঠন হৈছে, হয়। গতিকে চোৱা, ইয়াৰ অপশ্যনটো কি কি দিয়া আছে? অপশ্যন দিয়া আছে কি? চোৱা, ভাঁজ কেন্দ্ৰ মানে কি? চি, চেণ্টাৰ অফ কাৰ্ভেচাৰ, হয়। গতিকে চিটো হ'ব কি কাৰেক্ট এনচাৰ হৈছে। হ'ল। গতিকে প্ৰতিবিম্বৰ অৱস্থানটো য'ত, লক্ষ্যবস্তুৰ অৱস্থানটো তাত, হয় নে নাই? প্ৰতিবিম্বৰ অৱস্থানটো কি আছিল? এ বি, আৰু লক্ষ্যবস্তুৰ অৱস্থানটো কি আছিল? এ বি, আৰু প্ৰতিবিম্বৰ অৱস্থানটো কি? এ ডেছ বি ডেছ, হয়। আৰু এই দুয়োটা অৱস্থান আমি ক'ত পাইছো? দুয়োটা অৱস্থান আমি চোৱা চি বিন্দুত পাইছো। গতিকে চি বিন্দু মানে কি? ভাঁজ কেন্দ্ৰ মানে কি? চেণ্টাৰ অফ কাৰ্ভেচাৰ চি। গতিকে চি এনচাৰটো আমাৰ কি হ'ল? কাৰেক্ট এনচাৰ হ'ল, ঠিক আছে।
তাৰপিছত আহা বায়ুৰ প্ৰতিহৰাংক কিমান? আমি জানো যে 0.003 হয়, 0003। এইটো চোৱা তোমালোকৰ এনচিইআৰটিত আছে। মই এই কুৱেশ্যনটো ভালকে কৰাইছো তোমালোকৰ এই নগাঁও ডিষ্ট্ৰিক্টৰ যিখন পেপাৰ আছিল তাত এনচিইআৰটি লৈ বস্তুখিনি কৰাইছিলো, তাত সেই ভিডিঅ'টো চাই ল'বা। 38 নম্বৰত কোৱা হৈছে বিবৰ্ধনৰ মানৰ আগত ঋণাত্মক চিন থাকিলে প্ৰতিবিম্বটো কি বুলি কোৱা হয়? চোৱা এই ক্ষেত্ৰত যিটো অহত আৰু হত আৰু উল্টা বুলি কোৱা হয়, যেতিয়া ঋণাত্মক চিন থাকে, বুজি পাইছা? যে ঋণাত্মক চিন থাকে সেইটো কি বুলি কোৱা হয়? হত আৰু কি বুলি কোৱা হয়? উল্টা বুলি কোৱা হয়। ঠিক আছে, ভালকে বুজি ল'বা। আৰু যদি কোনো কুৱেশ্যন বুজি নোপোৱা সেই কুৱেশ্যনটো আমাৰ গাইডেন্স উইথ ইবি নামৰ হোৱাটছআপ গ্ৰুপ লিংক আমি দি দিছো। সেই গ্ৰুপ লিংকত তোমালোকে জইন হৈ বস্তুটো আমাক জনাবা, আমি সেইটো সলিউশন দি দিম। তাৰপিছত 39 নম্বৰ কুৱেশ্যনত দিয়া আছে টৰ্চ গাড়ীৰ হেডলাইটত আদিত কি ব্যৱহাৰ কৰা হয়? মানে তলত অপশ্যনখিনি দিয়া আছে, অৱতল লেন্স, বিট দিয়া আছে উত্তল লেন্স, চিট দিয়া আছে অৱতল দাপোন, ডিট দিয়া আছে হত আৰু উলটা। গতিকে যিটো অৱতল দাপোন, আমি অৱতল দাপোনটো টৰ্চ বা গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰো। 40 নম্বৰত দিয়া আছে অক্ষিগোলকৰ ব্যাস কিমান? চোৱা অক্ষিগোলৰ ব্যাস কিমান? 2.3 চেণ্টিমিটাৰ। এইটো ভালকে মনত ৰাখিবা। এইটো মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী নামৰ চেপ্টাৰটোৰ পৰা দিয়া হৈছে। মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান, মানুহৰ চকুৰ যিটো প্ৰতিবিম্ব এইটো ক'ত গঠন কৰে? অক্ষিপটত গঠন কৰে। ঠিক আছে, অক্ষিপট বা ৰেটিনা। গতিকে ৰেটিনাত বা অক্ষিপটত মানুহৰ যিটো মানে প্ৰতিবিম্ব সেইটো গঠন কৰে। এইটো ভালকে মনত ৰাখিবা। 42 নম্বৰ কুৱেশ্যনত কোৱা হৈছিল তলৰ কোনটো মায়োপিয়া চকুৰ বাবে কাৰ্যকৰী? অপশ্যন এ দিয়া আছে অৱতল দাপোন, বিত দিয়া আছে উত্তল দাপোন, চিত দিয়া আছে অৱতল দাপোন, ডিত দিয়া আছে উত্তল লেন্স। এই ক্ষেত্ৰত আমাৰ যিটো অৱতল লেন্স আছে, এই অৱতল লেন্সটোহে আমি মায়োপিয়া তোমাৰ চকুৰ কাৰণে কাৰ্যকৰী হ'ব। অৱতল লেন্সটোহে ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা তোমালোকৰ 43 কুৱেশ্যনটো তলৰ কোনটো তৰংগ দৈৰ্ঘ্য দীঘল? চোৱা তোমালোকে বিবজিঅ'ৰ BIBGYOR সাতোটা ৰঙৰ বেগুনী সেহাহুৰ যিটো অসমীয়াত কোৱা হয়, এই বস্তুটো বুজি পোৱা নে নাই? প্ৰিজমৰ পৰা যে লাইটটো ওলাই, এই লাইটটো ভায়োলেটৰ ফালৰ পৰা বিৰ পৰা আৰলৈ যিমান যাব বাঢ়ি বাঢ়ি যাব, তাৰ তৰংগ দৈৰ্ঘ্য বাঢ়ি যাব। গতিকে আমাৰ অপশ্যনটো কি কি দিয়া আছে সেইখিনি চাওঁ। আমাৰ অপশ্যন দিয়া আছে নীলা, অপশ্যন দিয়া আছে হালধীয়া, চিট দিয়া আছে সেউজীয়া আৰু ডিত দিয়া আছে ৰঙা। গতিকে লাষ্টত কি আছিল? লাষ্টত কি আছিল? ৰঙা ৰংটো আছিল। গতিকে ৰঙা ৰঙৰ কি হ'ব? তৰংগ দৈৰ্ঘ্যটো কি হ'ব? বেছি হ'ব। গতিকে অপশ্যন ডিটো হ'ব কি কাৰেক্ট এনসাৰ হ'ব। 44 দিয়া আছে তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয়? আমাৰ যিটো নিউক্লিয় শক্তি এইটো জীৱবৰ শক্তিৰ উদাহৰণ নহয়। অন্তিমটো কুৱেশ্যন হ'ল আমাৰ সৌৰ কুকাৰত তলৰ কোনবিধ ব্যৱহাৰ কৰা হয়? অপশ্যন এ দিয়া হৈছে অৱতল দাপোন, বিত দিয়া আছে উত্তল দাপোন, চিত দিয়া আছে সমতল দাপোন আৰু ডিত দিয়া আছে অৱতল লেন্স। এই ক্ষেত্ৰত আমাৰ যিটো অপশ্যন এ অৱতল দাপোন এইটো হ'ব কি কাৰেক্ট এনসাৰ, কিয়নো অৱতল দাপোনে সূৰ্যৰ পোহৰটোক কেন্দ্ৰীভূত কৰে, এটা চেণ্টাৰত লৈ আহে। গতিকে সৌৰ কুকাৰত আমি বস্তুখিনি হ'বলৈ হলে আমাৰ সূৰ্যৰ পোহৰটো কেন্দ্ৰীভূত হ'ব লাগিব, আৰু গতিকে আমি অৱতল দাপোনটো ব্যৱহাৰ কৰো সৌৰ কুকাৰত। আৰু এই কুৱেশ্যনটো আমি তোমালোকৰ যিটো সৌৰ কুকাৰত ব্যৱহাৰ কৰো, এইটো তোমাৰ এই কুৱেশ্যনটো কেন্দ্ৰীভূত কৰাৰ কাৰণে, মানে পোহৰ ৰশ্মিটো কেন্দ্ৰীভূত কৰাৰ কাৰণে আমাৰ সৌৰ কুকাৰত ব্যৱহাৰ কৰা হয়। আকৌ তোমাৰ যদি চোলাৰত দিয়া হয় সেই কথাটো অৱতল দাপোনতেই হ'ব। গতিকে এই বস্তু এটা দিলে বা কুৱেশ্যন এটা পঢ়িলে তাৰ ৰিলেটেড যিখিনি বস্তু আছে সেইখিনি বস্তু তোমালোকে অলপ চলপ তাৰ সাম্যক জ্ঞানটো ল'ব লাগিব। গতিকে চোৱা আজি আমি গোৱালপাৰা ডিষ্ট্ৰিক্টত 45 চায়েন্সৰ যিখন পেপাৰ আছিল সেই পেপাৰটোৰ 45 MCQ আমি আলোচনা কৰিছো। যদি কোনো এটা কুৱেশ্যনত তোমালোকৰ ডাউট হৈ থাকে বা কোনো এটা কুৱেশ্যন তোমালোকৰ প্ৰব্লেম হৈ আছে বা বুজি পোৱা নাই, তোমালোকে আমাৰ কমেন্ট সেকশনতো জনাব পাৰা, লগতে গাইডেন্স উইথ ইবি নামৰ হোৱাটছআপ গ্ৰুপ যিটো আছে সেই গ্ৰুপতো ভালকে জনাব পাৰা। আমি তাৰ সম্পূৰ্ণ সলিউশন ভালকে দি দিম। ইয়াৰ উপৰি তোমালোকক কোৱা হ'ল যে যদি তোমালোকে এতিয়ালৈকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। বহুত বস্তু আমি আপলোড কৰিম, তোমালোকে পাই থাকিবা। তোমালোকৰ সহায় হ'ব তোমাৰ আগৰ যিটো ফাইনেল পৰীক্ষা হ'ব এইটো কাৰণে। আৰু আজিৰ ভিডিঅ'টো আমি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আলোচনা কৰিছো, আৰু নেক্সট ভিডিঅ'টো আমি তোমাৰ নেক্সট এটা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ লৈ আহিম। তাৰ কাৰণে অপেক্ষা কৰা, আমি তোমালোকৰ লগত আছো। আৰু আজিৰ ভিডিঅ'টো আমি ইমানতে সমাপ্ত ৰাখিছো। থেংক ইউ।